তাত নিৰ্বাচনৰ সময়ছোৱাত গৌৰীপুৰত ধুবুৰী জিলা বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ ৰায়ৰ ওপৰত দলবদ্ধ আক্ৰমণ। নিৰ্বাচনৰ প্ৰচাৰ কাৰ্য চলাই আহি থকাৰ সময়ত এটা ছাগলীক বিজেপি জিলা সভাপতিৰ বাহনে খুন্দা মৰাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। গাড়ীত শিলগুটি নিক্ষেপ কৰাৰ লগতে বাইকেৰে খেদি আহে সভাপতি ৰঞ্জিত কুমাৰ ৰায়ক মাৰধৰ কৰিবলৈ। প্ৰাণে মৰাৰ চেষ্টা দুষ্কৃতিকাৰীৰ মতেঝাৰৰ পৰা গৌৰীপুৰ গৈ থকা অৱস্থাতে সংঘটিত হয় এই ঘটনা। বাইকেৰে 14-15 জনকৈ ব্যক্তিয়ে খেদি আহিছিল বিজেপি সভাপতিৰ গাড়ী ৰখাবলৈ। প্ৰাণ বচাবলৈ গৌৰীপুৰ আৰক্ষী থানাত উপস্থিত হয় ৰঞ্জিত কুমাৰ ৰায়। ঘটনাক লৈ তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে গৌৰীপুৰ থানাত এজাহাত দাখিল। সমগ্ৰ ঘটনা সন্দৰ্ভত বিজেপিৰ ৰাজনৈতিক মহলত প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে। পাছত থেকে নেরে কয়জন ধরবে আকাশ